আৰু আপোনালোকে চাগে চিনি পোৱা নাই, ইমান দিনে শুনিলে মায়াঙৰ বেজালী, যিকেইজনে কণ্ঠ দিছে তেওঁলোকক চাগে ভালকৈ চিনি পায়, কিন্তু লিখা মানুহজন এইজন মোৰ সন্মুখতেই মই চিনি কৰ্মশালালৈ আহি পাই গ'লোহি। যথেষ্ট ব্যস্ত দিন কালিৰ পৰা, আৰু আজি প্ৰায় বেছি ল'ৰা ছোৱালী হোৱাৰ আমাৰ সম্ভাৱনা আছে। কিমান কি হয়, কেনেকৈ কৰ্মশালা যায়, কোন আহে নতুন প্ৰশিক্ষক, আৰু সেই নতুন প্ৰশিক্ষণৰ এটা নতুন চিনাকি মই আপোনালোকক জনাবলৈ যত্ন কৰিম। আপোনালোকে সকলোৱে ভিডিঅ'টো ধীৰে সুস্থিৰে চাই থাকিব দেই। দেখিছে আজি দ্বিতীয় দিনৰ কৰ্মশালা হৈ আছে আৰু সকলো ব্যস্ত। বাকী দেখাই আছোঁ ৰ'ব, আজি কথা পাতিম। আজি অনুদা অহা নাই, আজি বেলেগ আহিছে। বাকী সকলো কথা পাতি আছোঁ। আজি যথেষ্ট ষ্টুডেণ্টো হৈছে, প্ৰায় আজি 40 পাৰ হৈ গ'ল, যিহেতু কালি 25জন আহিছিল, তো আজি 40 পাৰ হৈ গ'ল। বাকী সামগ্ৰিক পৰিৱেশ দেখাই আছোঁ। সিহঁতক খোৱা সময় হ'ল, খাবলৈ মই ব্ৰেড চেড লৈ আহিছোঁ। বাকী সিহঁতক খুৱাই বাই লওঁ, বাকী পৰিৱেশ আপোনালোকক দেখাই আছোঁ। ঠিক আছে, এতিয়া খিতাক ধেৰ যাওঁ বুলি ক'লা হয় নাই? খাই ল ভালকৈ খা, আকৌ বজাবি। সেইখন ক'ত গ'ল? আই কাৰ্ড আই কাৰ্ড তুলন আই কাৰ্ড ক'ত? তুলন আই কাৰ্ড ক'ত? তুলন আই কাৰ্ড লাগিব কিন্তু দেই। তাৰপিছত এয়া হ'ল আমাৰ দ্বিতীয় দিনৰ ব্যস্ততা। মানে ডকুমেণ্টখিনি আচলতে ইয়াত যথেষ্টখিনি ডকুমেণ্ট লাগে। জন্মৰ প্ৰমাণপত্ৰ, ঠিকনা প্ৰমাণপত্ৰ, স্কুলৰ প্ৰমাণপত্ৰ, সকলোখিনি লৈ অহা নাই। পৰৱৰ্তী সময়ত বিৰাট দিগদাৰ হ'ব। যিমান পাৰোঁ ডকুমেণ্টখিনি ঠিক কৰিব বিচাৰি আছোঁ, কিন্তু তথাপিও বহু লোকে আজিও অনা নাই, কিছুমান বহী কাগজে অনা নাই। কি বুলি ক'ম, চেষ্টা কৰি আছোঁ যিমান পাৰোঁ ডকুমেণ্টৰ কামখিনি ক্লিয়াৰ কৰি লওঁ। আজি আকৌ শেষ। আজি আমাৰ মানস দা আহিছে, মানস দাৰ লগত অকণ কথা পাতিম। এই থলুৱা চোৱা চেণ্ডেলটো চাৰা পাকা ৰাইজ কৰি দিব। তো এইফালে আমাৰ দ্বিতীয় দিনৰ কৰ্মশালা শেষ হোৱা পৰ্যায়ত আমাৰ ধন, আমাৰ প্ৰান্তিক, আমাৰ এইকেইটা ডাঙৰ ডাঙৰ ল'ৰা। মই ক'লোঁ চুৰিয়া পিন্ধি আহিবলৈ, পিন্ধি নাহে। আকৌ ল'ব লাগে, সি শুই আছিলে, সেইটো আকৌ এবাৰ ল'ব লাগে। মই লৈ আছোঁ, আপোনালোকে পৰৱৰ্তী সময়ত দেখি আছে। এইফালে আমাৰ দ্বিতীয় দিনৰ কৰ্মশালা শেষ হৈছে। এইফালে আমাৰ আজি নতুন প্ৰশিক্ষক মানসজ্যোতি শইকীয়া। মই প্ৰথমেই থলুৱা চোৰ ৰাজীৱ শৰ্মা দুয়োটা চেনেললৈ মানে স্বাগতম জনাইছোঁ। থলুৱা চোৰত আচলতে ভিডিঅ' খুব কমেই যায়, ৰাজীৱ শৰ্মাত বেছি সক্ৰিয়। বাকী এইবিলাক ধুনীয়া ফুচফুচাই কথা পাতি আছে, কি পাতিছে আমি নাজানো। ধুনীয়া আজি কিবা এটা খুৱাব লাগিব, ইমান ধুনীয়াকৈ বাজনা বজাই আছে। তো এইফালে আমাৰ প্ৰান্তিক বিহুৱা আছে, তাৰ নাকেদিও মাত ওলাইছে এতিয়া। ইফালে নিচান আছে। তো আমাৰ দ্বিতীয় দিনৰ কৰ্মশালা প্ৰায় শেষ হৈছে, আৰু মই মানস দাক সুধোঁ কেনেকুৱা পালে। আজি প্ৰায় 40জনমান হৈছিলে ন? ঠিকে মানে অঁ, আৰু পৰিৱেশটোতো খুব ধুনীয়া হয়। আৰু ইমানখিনি সৰু সৰু ল'ৰা নিজৰ সংস্কৃতিৰ বিষয়ে আগবাঢ়ি আহিছে, সেইটো মানে আমাৰ নিজৰ সংস্কৃতিৰে ভাল লক্ষ্য। সেইটোৱে। আৰু মানে মই কৈছোঁ যোৱাকালি 25জন, আজি প্ৰায় 40জনৰ ওপৰত আছে। তো আৰু আশা কৰে নাই মানে লাষ্টত দিনলৈ কিবা এটা বজাব পাৰিব ন? আগ্ৰহটো ইনেও আছে। হয়, ভাল। ঠিক আছে। আৰু মানস দাৰ মোৰ বেলেগ চিনাকি আছে, জনাই আছোঁ। বাকী এই কেনেকুৱা লাগিলে আজি মানস দাৰ লগত বজাই? জুই আৰু তোমাৰ কথাটো কৈ দিয়া, কি ক'ম, জুই মানে কৈ দিয়া। তোমাৰ ধুন গুৱাহাটীৰ পৰা আহিছে, শিৱসাগ খোল শিকিবলৈকে। আমি এটা আমাৰ প্ৰান্তিক দেখিছে নাই? ইয়াৰ নহয় মানুহটো। ঘৰতে মানে ইয়াত গান বায়নৰ কৰ্মশালা হৈ আছে যে, প্ৰান্তিক বুলি ক'লে হাঁহি উঠা হৈছে। ভাত খাই আহিলোঁ আহোঁতে। কৈ আছোঁ কেলে এইটো ইছান। অঁ ইছান নহয়, নিচান কি হ'ল? প্ৰান্তিকৰ কথা শুনিয়ে হাঁহি ঠিক আছে, মই এতিয়া ভাল চিনাকি এটা দিওঁ। বহুত হাঁহিলোঁ ধেমালিলোঁ। এইফালে মানস দা আছে, আপোনালোকে শুনিছে চাগে মায়াঙৰ বেজালী। নিশ্চয় এইবাৰ বিহু মঞ্চত যথেষ্ট জনপ্ৰিয় গীত, আৰু
মানে জায়জৰ বিশেষ সমাদৰ লাভ কৰিছে আৰু মই মানে এই সময়ত গম পাইছোঁ যে এই গীতটি লিখিছিল মানস দাই তো প্ৰথমে মানস দাক বহুত বহুত শুভেচ্ছা জনাইছোঁ যে আপোনাৰ মানে কলমৰে ইমান ধুনীয়া এটা গীত ওলালে ৰাইজে ইমান মৰম দিছে তো কেনেকৈ ভাবিলে মানে কোন মানে কওকচোন কেতিয়া লিখিছিলে কোন সময়ত গীত এইটো এইবাৰ বিহুতে যোৱাবাৰ বিহুত লিখা আচ্ছা আৰু কণ্ঠ কোনে দিলে প্ৰথমতে এনেই যোৱাবাৰ মোৰ বিহুত পাৰ্থজিৎ মেমটো ভাইটিএটাই গাইছিলে আচ্ছা ত' এইবাৰ যেতিয়া গানটো অধিকটো কৰা হ'ল তেতিয়া পাৰ্থজিৎ মেম বিশ্বজিৎ সোণোৱাল হয় হয় তাৰপিছত আৰু পূবালী ফুকন বুলি লগৰ এজনী ছোৱালীয়ে গাইছিলে আৰু কি বুলি কয় আৰু বেলেগ নতুন গীতৰ কাম কৰি আছে নেকি নতুন এতিয়া আকৌ এইবছৰ কাৰণে কাম কৰিছে এইবছৰ কাম বুজে তো মানস দাক আমি শুভেচ্ছা জনালোঁ আৰু আপোনালোকে চাগে চিনি পোৱা নাই ইমান দিনে শুনিলে মায়ঙৰ বেজালী যিকেইজনে কণ্ঠ দিছে তেওঁলোকক চাগে ভালকৈ চিনি পায় কিন্তু লিখা মানুহজন এইজন মোৰ সন্মুখতে মই চিনাকি কৰাই দিছোঁ বাকী দ্বিতীয় দিনৰ ব্যস্ততা এয়াই আছিলে যিসকলে ভিডিঅ'টো চাই থাকে ধন্যবাদ জনাইছোঁ ফেচবুকত চালে পেজটো ফ'ল' কৰি ল'ব আৰু ইউটিউবত চালে ছাবস্ক্ৰাইব কৰি ল'ব বাকী লগ পাই আছোঁ কেলৈ আকৌ